ঘটনা মানে এতিয়া আমি সেনেকে নাজানিলেও তাৰমানে আমি ৰাতিপুৱা টোপনিৰ পৰা উঠি শুনা পালোঁ যে আনচাৰে ফাঁচি লৈ পথাৰৰ মাজত ফাঁচি লৈ মৰিছে। তে আমাৰ এই চাৰিও যিমান অঞ্চলৰ মানুহ আছে 4-5 গাঁৱৰ মানুহ চব মানুহ আহিলে, আহি পেলাই লাছটো চালে, হয়তো যিটো জেগাত ফাঁচি লৈছে কিন্তু আমাৰ এতিয়া ৰাইজৰ সন্দেহ এইটো ফাঁচি লৈ মৰা মানুহ নহয় বোলে অনুমান হয়। আধাৰ এইটো আমাৰ মানে ৰাইজৰ সন্দেহ এইটো পৰিকল্পিতভাৱে এই ল'ৰাটোৰ শহুৰ শাহুৱেক ইয়াতে মিলি এই ল'ৰাজনক হত্যা কৰিছে। মোহাম্মদ শুকুৰ আলী ঘৰ আপোনাৰ এইটো সোমবাৰে বজাৰৰ ওচৰতে। তাৰপিছত মানে ইয়াতে বিভিন্ন ধৰণৰ বেয়া মন্তব্য দিয়াৰ কাৰণে ৰাইজে উত্তম মাধ্যম দিয়াৰ পিছত তেওঁলোকে পলায়ন কৰে। এতিয়া আমাৰ ৰাইজৰ সন্দেহ, চব ৰাইজৰে সন্দেহ এওঁক পৰিকল্পিতভাৱে হত্যা কৰা বুলি আমাৰ সন্দেহ। আমাৰ এইটো ন্যায় লাগে। আমি প্ৰশাসনৰ ওচৰত, চৰকাৰৰ ওচৰত আমাৰ দাবী, আমাৰ এইটো উচিত ন্যায় লাগে। হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, অনতিপলমে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক। সেইকাৰণে আমাৰ সন্দেহ তাৰমানে ল'ৰাটো মৰিছে, ফাঁচি লোৱা মানুহ অৱশ্য আমি দেখিছো। সন্দেহ ৰাইজৰ আমাৰ এইটোৱে সন্দেহ। হয়, মানুহজনৰ যিটো পৰিবাৰ আছে তেখেতৰ নাম কি আছিল? চমেলা খাতুন। কিমান দিন হ'ল বিবাদ আবদ্ধ হৈছে? এইটো আপোনাৰ নাই 25 বছৰ মান হৈছে। ডাঙৰ ছোৱালী বিয়া হৈছে যিহেতু 4জন। এই মানুহজনৰ আমি শুনা মতে দুজনী ঘনীয়েক আছে। তাৰে ঘনীয়েকটো মানে কি ঘৰতে আছিল নে? দুটা ঘৰত থাকে। এওঁ থাকে তেনে এজন থাকে গাঁৱৰ পশ্চিম মূৰত, এজনী থাকে পূব মূৰত মাজত। এতিয়া আমি শুনামতে ৰাতি 3টা বজাত ল'ৰাটোৱে তাৰ দেউতাকক সেইটো ঘৰত মাতি নিয়া বুলি হয়তো তাৰ সৰু ঘনীয়েক যিটো সেইজনী কৈ আছে। এটা মই শুনা কথা, আমি দেখা নাই, এইটো শুনা কথা। আৰু আমি জানিব পৰা মতে যিটো তাৰে ল'ৰা ৰাতি 4টামান বজাত আমাৰ ভৰিটো কৈছি 4টামান বজাত আহি পেলাই ইয়াক মাতি লৈ গৈছে। যিখিনি মাতাবৰকেইটা আপোনালোকে বিচাৰ খোজা কৰিছে তেওঁলোকে কিবা পইচা লেনদেন চলিছিল নেকি? কাৰণ লেনদেন তেওঁলোকৰ পক্ষে হয় মানে বিচাৰটো কৰিছে বুলি ভাবে নেকি আপোনালোকে? নাই, বিচাৰ মানে আমাৰ ফালৰ পৰাতো বিচাৰ আমি পাৱাই নাই। তেওঁলোকৰ পৰাই আমাৰ মাজু ডেকাৰ হুৰচুৰ পৰাই পইচা চইচা খুৱাই পেলাই বিচাৰটো ধিচমিচ কৰি দিছি আৰু যাই পেলাই তোমাৰ ঘৰত জোৰ জবস্তি থৈ গৈছি আৰু আমাক ভয় দেখাই থৈ গৈছি যে ইহঁতক জেলৰ বাট খুৱাম। মাপদৰ গিলাই পইচা খাই পেলাই হানিফ মাপদৰ আলাল আলি এনেকুৱা মাপদৰো পইচা খাই পেলাই আমাক যেমন বিচাৰটো পাৱা নাই। আমি উপযুক্ত বিচাৰ নাপালো। এতিয়া আমাৰ মানুহটো ঘূৰাই গেল। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ। গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।